ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ, কিয়নো ৩ লাখ মহিলাই এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৫টাকৈ বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলা আৰু ছাত্ৰীসকলে লাভ কৰিব বৃহৎ পৰিমাণৰ ধন। ৩ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড আৰু অৰুণোদয় লাভ কৰা লোকে পাব আন এক বৃহৎ সুবিধা। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ লাভ কৰা লোকসকলে লাভ কৰিব আন এক বৃহৎ সুবিধা। প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ অধীনত লাভ কৰিব স্বাস্থ্য বীমা। দুৰ্ঘটনা, মৃত্যু, বেমাৰ হ'লে লাভ কৰিব ২ লাখ টকাৰ অনুদান। আয়ুষ্মান কাৰ্ডৰ উপৰিও লাভ কৰিব অতিৰিক্ত ২ লাখ টকা। স্বাস্থ্যৰ নামত মুঠ ৭ লাখ টকা প্ৰদান কৰিব চৰকাৰে। প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ অধীনত লাভ কৰিব স্বাস্থ্য বীমা। লগতে ৰাজ্যৰ ছাত্ৰীসকলৰ বাবেও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১০ লাখ ছাত্ৰীয়ে লাভ কৰিব ১০,০০০, ১৫,০০০ আৰু ১২,৫০০ টকাকৈ। মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব ১০,০০০কৈ টকা। হায়াৰ ছেকেণ্ডেৰী ছাত্ৰীয়ে লাভ কৰিব ১২,৫০০ টকাকৈ। আৰু হায়াৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা পিজিৰ ছাত্ৰীয়ে লাভ কৰিব ১৫,০০০কৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে শুনক কি কয়। আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ বাজেটত আমি ঘোষণা কৰিছোঁ যে আৰু ৩ লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছোঁ যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টোৰ লগত দিব পাৰোঁ। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইঞ্চুৰেঞ্চ স্কিম, যিটো আমাৰ সুৰক্ষা যোজনা আছে, তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেণ্ট হ'লে, মৃত্যু হ'লে, বেমাৰ হ'লে ২ লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰোঁ। আমাৰ হেল্থ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, কিন্তু ইঞ্চুৰেঞ্চ যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু ২ লাখ টকা আমি বেমাৰৰ সময়ত, এক্সিডেণ্টৰ সময়ত, মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব। আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইঞ্চুৰেঞ্চৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব। আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব। আপোনালোকে মাত্ৰ চহীটো কৰি দিব লাগিব, হ'ব নহয়? আমাৰ আইসকল আজিৰ সভাত উপস্থিত আছে। আপোনালোকক যি আমি মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম দিছিলোঁ, কোনে কোনে ফৰ্ম ঘৰত লৈ গ'ল? হাত উঠাওকচোন। মাত্ৰ এইখিনিয়ে মহিলাই লৈ গ'ল। কোনে কোনে লৈ গ'ল? হাত উঠাওক। ১০,০০০ টকাৰ কাগজ কোনে কোনে ঘৰত লৈ গ'ল? এতিয়াহে বুজি পাইছে। আচ্ছা, এতিয়া কাগজখনটো হাঁহ নহয়, ঘৰত ৰাখি থ'লে কণী পাৰিব জানো? নাপাৰিব নহয়। এতিয়া আপোনালোকে কাগজখন, ফৰ্মখন ফিল আপ কৰি ৩ বা ৪ তাৰিখে আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব। ফৰ্মখন ফিল আপ কৰিছে নে নাই? যিসকলে কৰা নাই তেওঁলোকক জীৱিকা সখী বাইদেউসকলে সহায় কৰি দিব। ৩, ৪ আৰু ৫ তাৰিখৰ ভিতৰত নিদিলে পিছত আৰু ফৰ্মখন দিব নোৱাৰিব। সেইকাৰণে আপোনালোকে এই ফৰ্মখন পেপাৰত দিন পাব, ধেমাজিত কোন তাৰিখে পাব দিব লাগিব। হয় ৩ তাৰিখ, ৪ বা ৫ তাৰিখ, ৩ দিনৰ ভিতৰতে এদিন। গতিকে সুন্দৰকৈ ফৰ্মখন আপোনালোকে ফিল আপ কৰি ফৰ্মখন জমা দিয়ক। ৰেডি হৈছে নে নাই? এতিয়া ৰেডি আজিৰ পৰা হৈ যাওক, বুজি পালেতো? নহ'লে ৩ তাৰিখটো পাৰ হৈ যাব,
পিছত ফৰ্মেও কণী নিদিব, টকাও নোহোৱা হ'ব, পিছত আপোনালোকে মোক ক'ব CM এনে ক'লে বুলি। গতিকে আপোনালোকে ফৰ্মখন উভতাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমাৰ যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী আছে, এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত। আঁচনিটোৰ নাম হ'ল নিযুত মইনা। নিযুত মানে 10 লাখ, ঠিক আছে। এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ নামভৰ্তি বিনা পইচাত কৰি দিয়ে, আৰু কলেজত নামভৰ্তি ফ্ৰী আছে। কিন্তু নামভৰ্তিটোহে ফ্ৰী, কিতাপ কিনিব লাগিব, কলেজত অহা যোৱা কৰিব লাগিব। এই কাৰণে বহুত ল'ৰা ছোৱালী, বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায়। এতিয়া মেট্ৰিক চলি আছে। এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব, তেওঁলোকক বিনা পইচাৰ এডমিশ্যনটো হ'বই, তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক। আৰু যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজত এডমিশ্যন ল'ব গ্ৰেজুৱেশ্যনৰ কাৰণে, তেওঁলোকক আমি 12,500 টকা দিম। আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব, তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম। ইমান সুবিধা আমি কিয় দিছো? যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে। সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে, তেওঁলোকক মই অনুৰোধ কৰিম, এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশ্যন লয়, তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম। হ'বনে নাই? নহ'ব কোন কোন? হাত দাঙকচোন। ভাল লাগিছে বাইদেউ? ঠিক আছে। আচ্ছা, কাৰ কাৰ ঘৰৰ ছোৱালী এবাৰ মেট্ৰিক দি আছে? দিছে? মেট্ৰিক দি আছে? যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডাৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছেই, চাইকেলটো আছেই, বিনামূলীয়া নামভৰ্তিটো আছেই। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছো লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে